নমস্কাৰ। ৰকিবুল হুছেইনৰ বাবে অসমত গো মাংস নিষিদ্ধ হ'ল আৰু ৰকিবুল হুছেইনক এতিয়া টাৰ্গেট কৰি লৈছে অসমৰ একাংশ মুছলমান বা সংখ্যালঘু লোকে। ৰকিবুল হুছেইনক জগৰীয়া কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। একেলত চামগুৰি কংগ্ৰেছৰ দুৰ্গ চামগুৰিত এইবাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছৰ সাংসদগৰাকীৰ বিৰুদ্ধে সংখ্যালঘু লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। ৰকিবুল হুছেইনৰ পুত্তলিকা দাহ কৰি গো মাংস নিষিদ্ধ কৰাৰ একমাত্ৰ কাৰণ বা জগৰীয়া কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোকে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। গো মাংস নিষিদ্ধক লৈ ৰকিবুল হুছেইনক টাৰ্গেট এবাৰ মুছলমান সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে চামগুৰিত উত্তাল প্ৰতিবাদ। চামগুৰিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে ওলাই আহিছে সংখ্যালঘু লোক। গো মাংস নিষিদ্ধ কৰাৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিছে সংখ্যালঘু সমাজে আৰু তাৰ পাছতেই একাংশ লোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। ৰকিবুল হুছেইনৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদী জনতাই আৰু প্ৰতিবাদী জনতাই ৰকিবুলৰ বিৰুদ্ধে দিলে মুৰ্দাবাদ ধ্বনি। ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনি দি উত্তাল পৰিৱেশ সৃষ্টি কৰিছে। চামগুৰিত উত্তপ্ত পৰিস্থিতি। চামগুৰি গেৰুৱা তিনিআলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ দিনটোত। ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। গো মাংস নিষিদ্ধক লৈ ৰকিবুল হুছেইনক টাৰ্গেট এতিয়া মুছলমান সমাজৰ। ৰকিবুল হুছেইনক টাৰ্গেট কৰি উত্তলিকা দাহ কৰিছে ৰকিবুল হুছেইনৰ প্ৰতিবাদকাৰীয়ে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে চামগুৰিত এনেদৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। গো মাংস নিষিদ্ধ কৰাৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিছে সংখ্যালঘু সমাজে। ৰকিবুল হুছেইনৰ বাবেই অসমত গো মাংস নিষিদ্ধ হ'ল আৰু এনেদৰে অভিযোগ উত্থাপন কৰি ৰকিবুল হুছেইনক জগৰীয়া কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। দৃশ্যাংশ মন কৰক কেনেদৰে প্ৰতিবাদী ৰকিবুল হুছেইনৰ পুত্তলিকা দাহ কৰিছে আৰু তাৰ পাছতে সংখ্যালঘু লোকে চামগুৰিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰকিবুল হুছেইনক জগৰীয়া কৰিছে সংখ্যালঘু সমাজে আৰু ৰকিবুল হুছেইনৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদী জনতাই আৰু তাৰ পাছতেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি এমবিএনচি দৃশ্যাংশ দেখুৱাম আৰু সমান্তৰালভাৱে মন্তব্য আছে প্ৰতিবাদকাৰী জনতাৰ। কি কৈছে ৰকিবুল হুছেইনৰ বিৰোধিতাৰে মন্তব্য আছে, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে দেখা পাইছে যে গোটেই ৰাজ্যজুৰি এটা ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা বিশেষ মন্তব্যৰ পিছতে যি এটা প্ৰতিবাদ সংখ্যালঘু মানুহৰ মাজত আৰম্ভ হৈছে, তাৰে প্ৰতিফলন আজি চামগুৰি সমষ্টিৰ গেৰুৱা গাঁও পঞ্চায়তৰ গেৰুৱা তিনিআলিত, য'ত এটা সময়ত কংগ্ৰেছৰ আৰু ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কোৱা হৈছিল, তাত আজি ৰকিবুল হুছেইনৰ বিৰুদ্ধে আপোনালোকে দেখা পাইছে যে সংখ্যালঘু মানুহ স্বতঃস্ফূৰ্তভাৱে এইকাৰণে ওলাই আছে যে তেখেতে সংখ্যালঘু মানুহৰ ইমান দিন যি জননেতা বুলি ভাবি আহিছিল সংখ্যালঘু মানুহে, কিন্তু তেখেতে যিহেতু তেওঁৰ পুত্ৰক এই সমষ্টিৰ পৰা বিধায়ক বনাব খুজিছিল, কিন্তু তেওঁৰ পুত্ৰ হৰাৰ পিছত তেওঁ মানসিকভাৱে ভাৰসাম্য হেৰুৱাই বিভিন্ন ধৰণৰ আবুল তাবুল বকিব আৰম্ভ কৰিছে আৰু গো মাংসৰ বিতৰ্ক ইলেকশ্যনৰ সময়তে সমাধান হ'ব লাগিছিলে, কিন্তু ইয়াৰ পিছতো তেওঁ এই গো মাংসটো যিহেতু তেওঁ নিজেও খায়, ভক্ষণ কৰে আৰু তেওঁ এই মন্তব্যটো বাৰে বাৰে আগবঢ়োৱাৰ পিছত চৰকাৰ এক প্ৰকাৰ বাধ্য হৈছে যে ইয়াৰ বিৰুদ্ধে কঠোৰ আইন আনিবলৈ। মই তেখেতক এটাই অনুৰোধ জনাম, যিহেতু তেখেত অসমৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ, মই তেখেতক এটাই অনুৰোধ জনাম যাতে তেখেতে এনেকুৱা আবুল তাবুল আৰু সন্মুখৰ দিনত আগলৈ আৰু তেনেকুৱা মন্তব্য নাৰাখে। যদি আগন্তুক দিনত তেওঁ চামগুৰি সমষ্টিৰ বাসী বা সংখ্যালঘু মানুহক লৈ ৰাজনীতি কৰে, আমি ইয়াতকে ভয়াৱহ আন্দোলন আৰু কৰিবলৈ বাধ্য হ'ম। তেওঁ বৰ্তমান ধুবুৰীৰ সাংসদ, তেওঁ ধুবুৰীৰ কথা চিন্তা কৰক। ইয়াত আহি তেওঁ অযথা সংখ্যালঘু মানুহক বা চামগুৰি সমষ্টিৰ মানুহক যাতে বেমেজালিত বা বিভ্ৰান্ত নকৰে। আপোনালোকে দেখা পাইছিলে এইবাৰ চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতৰ পুত্ৰক ৰজা পতাৰ কাৰণে উঠি পৰি লাগিছিলে। বিভিন্ন সময়ত অশালীন আৰু অসংযত মন্তব্য তেখেতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যৱহাৰ কৰিছিলে আৰু নিৰ্বাচন হৈ গ'ল, নিৰ্বাচনৰ ফলাফল হৈ গ'ল। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে নিৰ্বাচনী ফলাফলে এটা কথা স্পষ্ট কৰিছে যে সংখ্যালঘু ৰাইজে ৰকিবুল হুছেইন ডাঙৰীয়াক ইতিমধ্যে একেচাতে নৎসাত কৰিছে বা তেখেতক প্ৰত্যাখ্যান কৰিছে। সংখ্যালঘু ৰাইজে ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰত্যাখ্যান কৰাৰ কাৰণে তেখেতে যি এক প্ৰতিশোধমূলক আচৰণ কৰি আছে আৰু এই প্ৰতিশোধমূলক আচৰণ কৰি সংখ্যালঘু ৰাইজৰ ওপৰত যি এক মিছা অভিযোগ আনিলে,
যে সংখ্যালঘু ৰাইজে গৰুৰ মাংস খাই পেলাই বিজেপিক ভোট প্ৰদান কৰিছে। আচলতে এইবোৰ কথা ৰাজনীতিত শোভা নাপায়। নগাঁৱৰ মুছলিম হোটেলত বহি 1 কেজি গৰু মাংস একেবাৰে খাই উঠা ব্যক্তিজনৰ মুখত এনে কথা কোনো কাৰণত শোভা নাপায়। তেখেত ৰাজনৈতিক নেতা, তেখেত ধুবুৰীৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ, তেখেতে দিল্লীৰ সদনৰ মজিয়াত গৈ পেলাই ধুবুৰীৰ উন্নয়নৰ হকে মাত মাতিব লাগে, উন্নয়নৰ হকে কথা ক'ব লাগে। ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ ধৰ্মীয় গুৰুও নহয় বা তেখেত মুফতিও নহয়। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেখেতে কৈছিলে বিজেপিক ভোট দিলে পাপ লাগিব, আৰু ফলাফলৰ পিছত তেখেতে মানসিক ভাৰসাম্যতা হেৰুৱাই যি আবুল তাবুল প্ৰলাপ বকিছে, ইয়াৰ দ্বাৰা সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত সংখ্যালঘু ৰাইজৰ যি এক প্ৰতিচ্ছবি তেখেতে বা সংখ্যালঘু ৰাইজৰ যি এক ভাৱমূৰ্তি তেখেতে বিনষ্ট কৰাৰ চেষ্টা কৰিছে। তাৰ কাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াক আহ্বান জনাম, ধুবুৰী লোকসভাৰ সমষ্টিৰ সাংসদ আপুনি উন্নয়নৰ হকে কথা পাতক না, উন্নয়নৰ হকে মাত মাতক। আপোনাকতো আমি মুফতি মুহাদ্দিছ পাতা নাই, আপুনিতো আমাৰ ধৰ্মীয় গুৰু নহয়। আপুনি আমাৰ এই ধৰ্মীয় অনুভূতি জড়িত কথাবিলাকত আপুনি এনেধৰণৰ অশালীন আৰু অসংযত কথা কৈ আমাক জনমানসত হেয় প্ৰতিপন্ন নকৰিবলৈ আপোনাক মই কৰজোৰে অনুৰোধ জনাইছো। আৰু আগন্তুক দিনত ৰকিবুল হুছেইন ডাঙৰীয়াই সংখ্যালঘু ৰাইজক লৈ এনেধৰণৰ যদি ৰাজনীতি কৰে তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। আৰু আমি সেই মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ। এনেদৰে এতিয়া গৰুজি উঠিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে একাংশ সংখ্যালঘু লোক, আৰু তাৰ পাছতে সকীয়াই দিছে ৰকিবুল হুছেইনক কৈছে যে আগন্তুক দিনক সংখ্যালঘু লোকক লৈ ব্যৱহাৰ কৰি এনেধৰণৰ কটু মন্তব্য নকৰে বা ব্যৱহাৰ যাতে নকৰে, যদি সেই কৰে তেনেহ'লে ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি এতিয়া সংকাৰ দিছে সংখ্যালঘু লোকে। আৰু তাৰ পাছতে চামগুৰিত আজিৰ দিনটোত এনেদৰে ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে একাংশ সংখ্যালঘু লোকে। গো মাংস নিষিদ্ধ কৰাৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিছে সংখ্যালঘু সমাজে। আৰু তাৰ পাছতে ৰকিবুল হুছেইনৰ পুতলিকা দাহ কৰি প্ৰতিবাদী জনতাই ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয়। আৰু লগতে সকীয়াই দিছে আগন্তুক দিনক যাতে ৰকিবুল হুছেইনে সংখ্যালঘু লোকক ব্যৱহাৰ নকৰে, অন্যথা ইয়াৰ পৰিণাম ভয়াৱহ হ'ব আৰু ইয়াতকৈ অধিক ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে সংখ্যালঘু ৰাইজে। Go back!